হেল্ল' এভৰিৱান, আজি মই গৈছিলোঁ মোৰ জেঠাহঁতৰ ঘৰলৈ। আমাৰ জেঠাহঁতৰ ঘৰ মান্দাকাটাত আছে আৰু এতিয়া মই আহি পালোঁৱে আৰু জেঠাহঁতৰ ঘৰ বৰ্তমান। এয়া গেটখন খুলিলোঁ মই। এয়া জেঠাহঁতৰ ঘৰ চাবলৈ পাৰে আপোনালোকে। গেটখন থাকক দিয়ক, গেটখন বৰ্তমান মই মাৰি দিম আহি পেলাই। এয়া জেঠাহঁতৰ ঘৰটো আপোনালোকে চাব পাৰে। ধুনীয়া ফুল এইবিলাক আছে। এয়া পাচলি কাটি আছে। এইটো জেঠাই আৰু এইটো জেঠা, আৰু এয়া আপোনালোকে চাব পাৰে পূজা কৰি আছে। আৰু এইটো জেঠাইহঁতৰ ৰুমটো, এইখিনি মানে পাকঘৰৰ এৰিয়া আৰু অলপ। এইটো জেঠাইহঁতৰ থকা ৰুম, মানে ইয়াতে সিহঁতে থাকে। আৰু এয়া ব্ৰাহ্মণে পূজা কৰি আছে, আপোনালোকে চাব পাৰে। আজি মানে শিৱ পূজাৰ কাৰণে হোম পুৰিব লাগিব। হোম পুৰিলে এয়া এতিয়া মানুহ আহিছে বহুত। এয়া চাব পাৰে, কিছুমান মানুহ আহিছে। ভিতৰতে খুৱাইছে বৰষুণ দি দিলে কাৰণে। তেতিয়া মানে এতিয়া বৰষুণটো দি দিছিল অকণমান সেইকাৰণে ভিতৰত খুৱাই দিলে। এতিয়া মানুহবিলাকক মানে প্ৰসাদ দিবলৈ আহিলে। মই মাত্ৰ ভাত খাই উঠিলোঁ গাইজ। ভাত খাই উঠি অকণমান পেটটো বেয়া লাগিছিল, সেইকাৰণে মই ৰেষ্ট লৈ দিলোঁ। আৰু মই চবৰে হয় আশীৰ্বাদ লোৱা ভগৱানৰ পৰা। আপোনালোকে যাতে ভালে থাকে মই সেইখিনিয়ে কামনা কৰিলোঁ। আৰু এয়া চাব পাৰে, মই এবাৰ এই ৰাস্তাৰ পৰা আহোঁ এনেই, মানে ৰুমটোত থাকি বৰিং লাগিছে সেইকাৰণে। এই বৰষুণ দিব ষ্টাৰ্টেই হৈ গ'ল লগালগ। মই আহিছিলোঁৱে মাত্ৰ, লগালগ বৰষুণ দিব ষ্টাৰ্ট হৈ গ'ল। সেয়া গেটখনত এবাৰ যাই আহোঁ আৰু আমনি লাগি যায় নহয়, সেইকাৰণে এইটো হঠাৎ বৰষুণ মানে বেছিকেই দি দিলে। মই অকণমান দিয়া বুলি ভাবিছিলোঁ, লাগাতকৈ বেছি জোৰে দি দিলে। সেইকাৰণে মই এতিয়া এবাৰ দেখাই দিওঁ আপোনালোকক। আৰু এয়া বৰষুণটো অলপমান লাহেকৈ, মানে ফাৰ্ষ্ট টাইমত স্পীডত দিছিল, হঠাৎ এয়া হৈ যায়। এইয়া মই ঘৰলৈ যাই আছোঁ বৰ্তমান। এই ৰাস্তাটো মানে বহুত চুনচান হয়, মানে ইয়াতে চুৰ ডকাইতৰ কাৰণে মানে সুবিধা আছে। আৰু আপোনালোকে মোক দেখা নাপাব, কাৰণ এইখিনি জেগাত এটাও লাইট নাই। গাড়ীৰ লাইটৰ সহায়তে আমি ঘৰলৈ যাই আছোঁ। এয়া ইমান জংঘল, ইফালে পাহাৰ ইফালে জংঘল, আপোনালোকে চাব পাৰে। এতিয়া যাই আছোঁ ঘৰলৈ। মানে এইখিনিত ভয় লাগে আৰু ইয়াতে নেটৱৰ্কো নাপায়। আজিৰ ভিডিঅ'টোলৈকে ইমান আছিল, ত' বাই বাই।